নমস্কাৰ আজি মাজৰবাৰী শিৱসাগৰ দিচাংমুখ আৰু ধেমাজি জোনাই ৰটকে হয় এটা মুদ্ৰাই ইপিটি সিপিটি হয় আমাৰ এই সৌভাগ্য আমাৰ মিচিং কৃষ্টি সংস্কৃতিৰ কুকিল গ্ৰন্থি অন্যতম সম্ৰাজ্ঞী সংগীত নাটক একাডেমী ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা গ্ৰহণ কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ তৰাৱতী মিলিবৰী আমাৰ নানৈ আমাৰ নিজৰে তেখেতৰ আজি আপুনি কেনে আছে ভালে আছেনে এতিয়া মই বৰ্তমান ভালে আছো তোমাক দেখি পেলাই মই আৰু ভাল ভালে লাগিছে বহুত ভাল লাগিছে আমাৰ দায়িত্ব নৱপ্ৰজন্ম আপুনি কেনে আছে সেইখন খবৰ ল'বৰ কাৰণে মই গুৱাহাটীৰ ঢাপলি মেৰি আইও দেহি মই খবৰ নজনোৱাকে আহিছে এইটো ছাৰপ্ৰাইজ মাতৃ আৰু পুত্ৰৰ মৰম চেনেহ হয় 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 হয়নে হয় আপোনাৰ মনত পৰাটো বা ল'ৰা হিচাপে আপুনি মোৰ মনত পৰাটোতো গতানুগতিক হয় তাৰ কাৰণে কোনো হেয়া হেল্ল' কথা নাই 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 যেতিয়া সময় ওলাই আহিব লাগে হয়। মাক শ্ৰদ্ধা দিবগৈ লাগে হয় হয়নে দেখা এটা দিবগৈ লাগে হয় সেইকাৰণে আজি আহিছোঁ মই আপুনি কেতিয়া লগ পাম তেনেকৈ ভাবি আছিলোঁ বাৰু হয় এনেই আমাৰ বাইদেউৰ পৰা গ্ৰহণ কৰি কেনেকৈ অনুভৱ হৈছিলে ৰাষ্ট্ৰপতি মহোদয়াৰ পৰা মই সপোন যেন লাগি গ'ল হয় তাৰমানে কেনেকুৱা লাগিলে মোৰ পৰা ফটো খুজিছে বোলে মই তেতিয়া মিটিঙত আছিলোঁ কোনোবা এটা জেগাত তেতিয়া মোৰ বোৱাৰীয়ে ক'লে মা আপোনাৰ পৰা ফটো একপি খুজিছে মই নাজানো যে এনেকুৱা যে পাম বা কিবা এটা তেখেতলোকে কোৱা নাই আৰু মানে খুজিছে বোলে মই ক'লোঁ বোৱাৰী অলপ ভাল চাই একপি দি দে কেলে বা খুজিছে তেনেকৈ ক'লে আৰু মই ফটো একপি দিছোঁ আৰু অঁ ঠিক আছে তাৰপৰা যেতিয়া তাৰ পৰা কাগজে পত্ৰই আহিলে তাৰপিছতে দিল্লীৰ পৰা হিন্দীতে পাতে সিহঁতি তাৰপিছতে কথা পাতিছে পাতাৰ পিছত তেতিয়া বহুত বেয়া লাগিছিলে মোৰ আৱেগিক মানে মানুহজনে এই ৰুমতে থাকি পেলাই কৈছিলেতো তুমি গান গাব এৰি নিদিবা ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি ৰ'ব আৰু তুমি হেলা নকৰিবা তোমাৰ জীৱনেই হয়নিত তুমি গাবা তুমি এদিন নহয় এদিন ভগৱানে তোমাক ৰাইজে তোমাক চিনি পাব এইটো ৰুমতে তেতিয়া গিলাচ আছিলে গিলাচকেইটা এতিয়া মই বন্ধ কৰিলোঁ ইয়াতে শুইছে দুই দিন এনেকৈ কৈছে তাৰপিছত মই সেইখিনিলৈ মনত পৰিলোঁ মনত পৰি তাৰপিছত কান্দিছোঁ আৰু দিছে যেতিয়া যাব লাগিব নিশ্চয় নিশ্চয় তেতিয়া মই বহুত বেয়া লাগিলে তাৰপিছতে দলং পাদুন বুলি অৰুণাচলৰ এজন আহিছে আৰু ইয়াতে ৰাজু মেহতা বুলি দুইজনে আহি কিবা কিবি দেৰ মোৰ পৰা কাগজ পত্ৰ লৈছে তেখেতলোককো ক'বই লাগিব ন তাৰপিছত স্থানীয় বিধায়ক মন্ত্ৰী ডক্টৰ অনুজ পেগু স্থানীয় বিধায়ক ভুৱন পেগু তেখেতসকলৰ তৎপৰতা তাৰপিছত মই হেৰি ক'লে আমুক তাৰিখে যাব লাগিব মোৰ তেতিয়া বহুত বেয়া লাগিছে তেখেত যদি জীয়াই থকা হ'লে লগতে লৈ গ'লোহেঁতেন কাক লৈ যাম পালেহেঁতেন হয় তাৰপিছত মোৰ নিজৰ বোৱাৰীজনীকে লৈ গৈছোঁ তাৰপিছত প্ৰশান্ত বৰীয়ে ক'লে অ' মা মই এনেকুৱা আহিছা নহয় আপোনাৰ তেতিয়া মই কান্দি আছিলোঁ তেতিয়া ক'লে মা মই যাম নহয় মই লগত যাম আপুনি দুখ কৰিব নালাগে কাইয়ে নাথাকিলে কি হ'ব মই আছোঁ নহয় সেই এনেকৈ মানে প্ৰশান্তৰ কথা জানে আৰু এনেকৈ আৰু কৈছে হ'ব আৰু তেতিয়াহ'লে তাৰপিছত ফ্লাইটত গৈছোঁ আৰু দিল্লীত কিমান আদৰিছে অকল মোক বুলিয়ে নহয় যিমান মানুহ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰতৰ আৰু ৰাষ্ট্ৰপতি বাইদেউৰ কাষত থাকোঁ কেনেকুৱা অনুভৱ হৈছিলে তাৰপিছত মই ক'ম নহয় তাত পালোঁ আৰু আমি সেইটো জানিব বিচাৰিছোঁ ক'ম তাৰপিছত আগদিনাখনেই আমাক ৰিহাৰ্চেল কৰিব দিছে তাৰমানে তাত কেনেকৈ খোজকাঢ়িব কেনেকৈ নমস্কাৰ দিব কেনেকৈ হয় তাৰপিছতে মইতো এইখিনিতো পাছেই কৰি থৈছোঁ আৰু দেই তাৰপিছত মইতো কেনেকৈ আহিব লাগে বোলে এনেকৈ কৈ গৈছোঁ আৰু ৰিহাৰ্চেল কৰি তাৰপিছত সেইপিনৰ পৰা এনেকৈ য'ত বহিছে 3 নম্বৰ লাইনত মই বহিছোঁ তাৰপিছতে এনেকৈ হেৰি কৰিলোঁ আৰু ৰিহাৰ্চেল কৰি তাৰপিছত পিছদিনাখন আহি গ'ল নহয় গৈছোঁ আৰু সময়ত তাৰপিছত সেই বাইদেউগৰাকীয়ে আমাৰ ৰাষ্ট্ৰপতি আহিছে বুলি কোৱাৰ লগে লগে ষ্টেণ্ড আপ না চৰাইছে সাৱধান বিশ্ৰাম হৈ গ'ল আৰু তাৰপিছত এজনকৈ মাতিছে আৰু তাত বহুত মন্ত্ৰীও আছে না কেন্দ্ৰীয় মন্ত্ৰী কালচাৰেল সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তাৰপিছত মোক মাতিছে তাৰমানে
তৰাৱতী বৌৰী বুলি কোৱাৰ লগে লগে মোৰ হৃদয়ে কান্দিছিলে তৰাৱতী বৌৰী তেনেকৈ পিছফালে চাইছোঁ চবৰে মানে নিজৰ গিৰিয়েক জীয়েক এনেকৈ লৈ আহিছেতো যেনিবা মোৰো আহিছে বোৱাৰী আৰু আপোনাৰ আত্মাৰ লগত আছে আছে কিন্তু শাৰীৰিকভাৱে নাই যদি অপাৰ্থিৱভাৱেতো আছে আপোনাৰ লগত চাহটো হয় তাৰপিছত দীঘলীয়াকৈ হুমুনিয়া কাঢ়ি পেলাই মই ৰিহাৰ্চেল কৰিব দিছে নহয় কেনেকৈ উঠিব কেনেকৈ ল'ব কেনেকৈ নিজৰ চিট লৈছোঁ আৰু লৈ এয়া লোৱাটো নিশ্চয় নিশ্চয় এই আমাৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুদেৱৰ পৰা সংগীত নাটক একাডেমী বঁটা গ্ৰহণৰ মুহূৰ্তত আমাৰ সকলোৰে শ্ৰদ্ধাৰ কণ্ঠশিল্পী অনিতম সম্ৰাজ্ঞী তৰাৱতী মিলি বৰী হাঁহিলেও মানুহে ক'ব ই বেছি ফূৰ্তি হয় আকৌ কান্দিলেও সি বেছি আৱেগিক সেইকাৰণে মানে মই মোৰ মনৰ হেৰিতে কলিজাটো নিজে দবাই মেলি লৈ পেলাই মই নিজৰ এনেকৈ ঘূৰি পেলাই কালি যেনেকৈ ৰিহাৰ্চেল কৰিব দিছিলে তেনেকৈ আহি মই বহিলোঁ কথা নক'লোঁ আৰু প্ৰায় আধা ঘণ্টামান মই মনে মনে থাকিলোঁ মানে বোলে মতিলা একদম উদ্গীৰণ হৈছে ন আৱেগ বিব্বল মানুহজন যে কৈ গ'ল সেইখিনি মই আজি পালোঁগৈ ন বুলি পৰম তৃপ্তি নিশ্চয় তেখেত য'তে আছে সুখ শান্তিৰে তেখেতৰ স্বৰ্গীয় আত্মাই মোক আশীৰ্বাদো কৰি আছে মানুহজন নাথাকিব পাৰে ওপৰৰ পৰা চাই আছে মোৰ মা দেউতা লগতে হয় এইটো তোমাৰে নিজৰ তাতে ইয়াৰ নামটো কৈ দিয়কচোন মোৰ দেউতাৰ নাম বেটাং মিলি আৰু মাৰ নাম গুণেশ্বৰী মিলি পাংগিং আছিলে গুণেশ্বৰী পাংগিং মোৰ তাঁতৰ ভনীয়েক আপোনাৰ মোৰ ব্লাড ৰিলেশ্যন আছে এইটো কাৰণে তাঁতৰ বাৰী আংকে নাতি সেইকাৰণে মানে ভাল লাগিলে বহুত ভাল লাগিলে কিন্তু তাৰ ডিব্ৰুগড়ত ফ্লাইটত নামি পেলাই হেৰি কৈছে তাতো মোক আদৰিছে দেই বিহু আমাৰ মিচিং জাতীয় দল সংগঠন তাৰপৰা আহি সেই চিলাপথাৰ জেগাই জেগাই মোক সম্বৰ্ধনা দিছে বাৰু দিয়াৰ পিছত যেতিয়া ঘৰলৈ পাওঁ হৈছে যেন তেতিয়া মোৰ মানুহজন যেন অয়াও বুলি থিয় হৈ যেন মোক আদৰিব তেনেকুৱা নিচিনা লাগে মই মানে গেটতে আধা ঘণ্টামান কান্দিলোঁ বহুত বেয়া লাগিল বহুত বেয়া লাগিলে মানে তাৰপিছত কান্দিলোঁ কান্দে লুগেল আছিল আকৌ মানুহ ইয়াত ভৰ্তি হৈ আছে তাৰপিছত নাতিটোও কান্দিছে বুজি নাপালে তাৰপিছত এনেকৈ আৰু ভালো লাগিলে বহুত ভাল লাগিলে কিন্তু বেয়াও লাগিলে আধা 50 নিশ্চয় একো নাই এইটো আমাৰ মানুহ সহজাত প্ৰাণী ন আমি সকলোৱে জীয়াই থাকিব লাগিব কিবা এটা আশাৰে আমি ৰেল ষ্টেচনত আছোঁ কোনোবাই আগত যাব কোনোবাই পিছত যাব গতিকে দুখ কৰি লাভ নাই তোমালোকৰ তেজৰ পৰা ওলোৱাৰ কাৰণে মায়ে মোক জন্ম দিলে ন মা নান দেখিবও ধুনীয়া বহুত ধুনীয়া তুমিওতো ধুনীয়া পাংগিং হয় তাৰপিছত মায়ে জন্ম দিলে দেউতাও জন্ম দি পেলাই আজি নাই বুলি মই ক'ব নোৱাৰিম কাৰণ তেখেতলোকে আছে কাৰণে মোৰ বৰী আত্মাই আছে কাৰণে আমাৰ এইটো আমাৰ বাবুটো আছে কাৰণে মই এতিয়া য'তেই নাযাওঁ লাগে ত'তে মই সন্মান পাই আহোঁ নিশ্চয় নিশ্চয় আপুনিতো অল ইণ্ডিয়া ৰেডিঅ' ডিব্ৰুগড় গুৱাহাটী বা গোটেই ভাৰতবৰ্ষতে বিভিন্ন জেগাতে গীত ঐনিতম গাইছিল বিশেষকৈ তাৰে ভিতৰত আপুনি টাবু টাইট গণেশ পেগু নাইন্দ্ৰ পাদুল ছাৰ অৱনী মিলি মনেশ্বৰ মিলি সন্ধিয়া মিলি বা পুষ্প পাংগিং তাৰপিছতে বিভিন্ন ধৰণৰ সূৰ্য চিন্তে বা আমাৰ সবিতা মেডক সৰ্বানন্দ মেডকৰ কাৰিকৰ মিলাদয় মেডক তেখেতসকলৰ সান্নিধ্যতে বা তেখেতৰ গীত মাতৰ লগতে আপুনিও আগবাঢ়ি আহিছিলে মই তেখেতসকলৰ লগো পোৱা নাই তেখেতসকলৰ কেছেটো শুনা নাই মিলাদয় বাইদেউতো কাবান চাবান ঢেৰ কান্দে আমি নাজানো মইতো ঐনিতমে আৰু আমাৰ দিচাংমুখ মাজৰ তোক নাপালে মই মৰিম মোকো নাপালে তই মৰিম এইবিলাকে গাইছিলোঁ তাৰপিছত যেতিয়া নাহিন্দ্ৰ পাদুল ছাৰবোৰে অৱনী মিলি আমি এইবিলাক নৰেন টাই ছাৰ দাদাক গাৰা তেখেতলোক আছিলে ৰেডিঅ' চেণ্টাৰত আমাক সাক্ষাৎকাৰ লৈছে তাৰপিছত আমি গালোঁ আৰু তাৰপিছত টাবু টাইট ছাৰৰ লিখা ঐনিতম গাইছোঁ খুব জনপ্ৰিয় আৰু গান গাইছোঁ টাবু টাইট ছাৰে মই যেতিয়া নৌৱে কেকন্দ নৌৱে কেকঞ্চ এইটো যেতিয়া মই ৰেকৰ্ডিং কৰি আছোঁ এইটো জ্যোতি চিত্ৰবনত ছাৰে উচুপি কান্দিছে ইমানেই কান্দিছে মানে চাগৈ কিবা বেদনা আছে নেকি নেজানো আৰু আৱেগিক হৈছে মই লিখা গীতটো তৰাৱতীৰ কণ্ঠত জীপাল হৈ উঠিছে সেইটো কাৰণে কাৰণ
তেখেতে কষ্ট কৰি লিখা গীতৰ যিটো হাৰমৰ্ম আপোনাৰ কণ্ঠত চুইট কৰিছে। এই ৰীতাবোৰ ৰিহাৰ্চল কৰি আছিলে ৰীতা দেৱী মেডাম। তাৰপিছত গজেন না মোকাংকিত তাহাঁতি তুমি আৰু গজেনে গাই চাইছ মইতো বোলো ৰিহাৰ্চল নকৰিও মৃত্যু আঁতৰি আৰু মোৰ নাম লগে লগে তুমিয়ে গোৱা ইমান ধুনীয়াকে গাই দিলো নহয় চাহবোৰ বহুত সন্তুষ্ট। শুনিছা ন? শুনিছো, যথেষ্ট শুনিছো। ধুনীয়া এইটো গানটো। নিশ্চয় নানয়, আমি পৰৱৰ্তী কালত আকৌ কথা পাতি থাকিম। আপোনাৰ ল'ৰা মই যেতিয়া আহিবই লাগিব মাক চাবলৈ, গতিকে হয় নিশ্চয় মই বিশেষকৈ আমি নিশ্চয় আপোনাক মৰিব নিদিওঁ। আমাৰ প্ৰতিগৰাকী মিচিঙৰ হৃদয়ে হৃদয়ে আপুনি আছে, আপুনি মৰিও অমৰ, মৰা নাই যদিও কৈছোঁ আৰু মানে আমাৰ প্ৰতিজন মিচিঙৰ হাড়ে হিমজে তৰাৱতী মিলিবৰে ঐনিতম সোমাই আছে, আমাৰ ব্লাডৰ ৰন্ধন বৈ আছে। গতিকে আপোনাৰ কুশল কামনা কৰিছোঁ, আপোনাৰ সুস্বাস্থ্য দীৰ্ঘ কামনা কৰিছোঁ। আজি আমি বেছি টাইম সময় নলওঁ, আপোনাৰ সুস্বাস্থ্য দীৰ্ঘ কামনা কৰিছোঁ। ঠিক আছে, আকৌ পৰৱৰ্তী কালত আকৌ আমি কথা পাতিম। আজি বিশেষকৈ আমাৰ সাহিত্য অকাডেমী বঁটা, সৰ্বশ্ৰেষ্ঠ বঁটা আমাৰ মিচিংজনীৰ প্ৰথমগৰাকী আপুনিয়ে পাইছে। প্ৰথমগৰাকী, যেনেকৈ সাহিত্য অকাডেমী ভাষা সন্মান তাবোতাই তাই প্ৰথমবাৰ পাইছে সাহিত্য জগতত। সাংস্কৃতিক জগতত সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰটোৰ নাম হৈছে সংগীত নাটক একাডেমী। প্ৰথমবাৰ আপুনি পিঠা কাটি দিছে। গতিকে আমাৰ নৱপ্ৰজন্ম আপোনাৰ বাট দেখি আপোনাৰ অনুপ্ৰেৰণাত আৰু আগবাঢ়িব। গতিকে আপুনি আমাৰ অনুপ্ৰেৰণা উৎস, আদৰ্শ উৎস, আমাৰ সাহসৰ প্ৰতীক। গতিকে আপুনি যুগ যুগ জিঅ', হাজাৰ বাৰ জিঅ'। এইখিনি কাম আজিলৈ ইমানটা সময় পাইছোঁ। ধন্যবাদ। बड़ा घूम डजंट मैटर ब्रो, तू बस हिम्मत का घूंट लगा और डर को निकल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है। All the women in my life have played pivotal roles in my success. Here's wishing a very happy Women's Day.